Hello my dear students. So অনুশীলনী 2.3 দশম শ্রেণী গণিতৰ হয় অলরেডি কোশ্চেন নাম্বার 1 or 1 আৰু 2 এটা সমাধান কৰি দিছিল আজি সোয়া 3 নম্বৰটো উলিয়াব লাগে px = x to the power 4 minus 5x plus 6 আৰু gx ৰ মান কিমান দি আছে 2 minus x square অৰ্থাৎ 2 minus x square ৰে x to the power 4 minus 5x plus 6 কি কৰিব লাগিব হৰণ কৰিব লাগিব সোয়া নাম্বার 3 px ৰ কিমান দি আছে x to the power 4 minus 5x plus 6 এটো px ৰ মান দি আছে আৰু gx ৰ মান কিমান দি আছে 2 minus x square so 2 minus x square আমি x square minus 2 বুলি plus 2 বুলি লিখিব পাৰো কাৰণ x square টা আগত আনিলো ইয়াৰ আগত কি চিন আছে minus so minus x square 2 এর আগত কি আছে plus so minus x square plus 2 এতিয়া সো minus টো যদি প্লাস কৰো তেনেহলে minus এ দি কি কৰিব লাগিব দুয়োটাকে পূৰণ কৰিব লাগিব সো এক যদি মাইনাস এ দি পূরণ করো তাহলে মাইনাস টো কি হয়ে যাবে প্লাস হয়ে যাব x স্কয়ার আর ইয়াতে প্লাস টো কি হইব মাইনাস হবে গতিকে x স্কয়ার মাইনাস 2 এনে কই লিখি ললো এতে কি করিম x স্কয়ার মাইনাস 2 রে x টু দি পাওয়ার 4 মাইনাস 5x প্লাস 6 কি করিম হরণ করিম সো নাও এতিয়া x স্কয়ার মাইনাস 2 হরণ কৰিব লাগিব x to the power 4 minus 5x plus 6 ক হরণ কৰিব লাগে সো প্ৰথমতে চাব লাগিব x স্কয়ার x to the power 4 ৰ ভিতৰত কিমান বাৰ যায় x স্কয়ার বাৰ যায় কাৰণ x স্কয়াৰ লগত x স্কয়াৰ পূৰণ কৰিলে কিমান আহিব x to the power 4 আহিব প্ৰথমটোৰ লগত কি একবাৰে মিলাব লাগিব সো x স্কয়াৰ আৰু x স্কয়াৰ পূৰণ কৰিলে কিমান আহিব ইয়াত x to the power 4 ওকে এতিয়া x স্কয়াৰ লগত 2 পূৰণ কৰিব লাগিব x স্কয়ার আগত কি চিন আছে প্লাস এক 2 এর আগত কি আছে মাইনাস মাইনাস প্লাসে কি মাইনাস হয় x স্কয়ার লগত 2 পূরণ করলে কি মান হয় 2x স্কয়ার হয় সো এতে কি লিখিম মাইনাস 2x স্কয়ার মাইনাস 2x স্কয়ার তো অলপ দূরতে এনে কই লিখি দিলো কারণ ইয়াতে x স্কয়ার থাকা পদ ইয়াতে নাই সেই কারণে ইয়াতে লিখিলো এইবাৰ কি কৰিব লাগিব সোয়া মাইনাস কৰিম মাইনাস কৰিলে এটো কি মাইনাস বুলি ধৰি লব লাগিব তো মাইনাস আছে তো প্লাস বুলি ধৰি লম সো প্লাস x to the power 4 minus x to the power 4 এটো ক্যান্সেল গল সো ইয়াতে minus 2x স্কয়ার তো প্লাস গতি এইফালে প্লাস হৈ যাব সো 2x স্কয়ার হৈ গল 2x টা আগত আনিলো তাৰ পিছত minus 5x plus 6 এই দুটা নমাই আনিলো minus 5x minus 5x এ হ'ব কাৰণ ইয়াৰ তলত কোনো সংখ্যা নাই এতিয়া সোয়া 2x square minus 5x plus 6 x square minus 2 রাকো কি কৰিব লাগে হৰণ কৰিব লাগে x square কি চিন আছে প্লাস ইয়াৰ আগত কি আছে প্লাস 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 কি হ'ব প্লাস হ'ব এতিয়া x square 2x square এর ভিতৰত কিমান বাৰ যায় দুই বাৰ যায় কাৰণ 2 এর লগত যেতি x square পূৰণ কৰিবা 2x square পাবা 2 এর লগত x square পূৰণ কৰিলে কিমান আহিব 2x square আহিব 2 এর লগত 2 পূৰণ কৰিলে কিমান আহিব 4 আহিব 4 টো ইয়াতে বহাব লাগিব কাৰণ ইয়াতে x আছে ইয়াতে সংখ্যা বিলক দি আছে গতিকে 6 ৰ তলত 4 টো বহাব লাগিব 2 এর আগত কি আছে প্লাস 2 এর আগত মাইনাস প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব ওকে এতিয়া মাইনাস কৰিম এটো মাইনাস বুলি ধৰি লম এটো কি হ'ব প্লাস হ'ব সো 2x স্কয়ার ক্যান্সেল গল বাকি থাকিল আমাৰ minus 5x এতিয়া সোয়া 6 এর আগত প্লাস 4 এর আগত কি প্লাস সো প্লাস আৰু প্লাস যোগ কৰিব লাগিব 6 plus 4 কিমান আহিব প্লাস 10 আহিব এতিয়া সোয়া x স্কয়ার আৰু 5x ভাগ না যায় কাৰণ ইয়াতে x ৰ সৰ্বোচ্চ ঘাত কিমান 1 ইয়াতে x ৰ ঘাত কিমান 2 গতিকে এটো ডাঙৰ হয় x স্কয়ার ইয়াতে ঘাত 2 হয় ইয়াতে ঘাত 1 গতিকে x স্কয়ার 5x ভাগ না যায় সেই কাৰণে এটো কি হ'ব আমাৰ এটো হ'ব ভাগশেষ আৰু এটো হ'ব আমাৰ ভাগফল therefore
ভাগফল x স্কোয়ার প্লাস 2 এটা হবে আমার ভাগফল আৰু ভাগশেষ কিমান হ'ব মাইনাছ 5x প্লাছ 10 গতিকে এইটো হ'ব আমাৰ আনসাৰ এতিয়া চোৱা 3 নম্বৰটো কি দি আছে 4 নম্বৰটো px = 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 gx ৰ ভ্যালু x square minus 3 দি আছে 4 নম্বৰটো px ৰ ভ্যালু কিমান দি আছে 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 আৰু gx ৰ মান কিমান দি আছে x square minus 3 x square minus 3 ৰে ভাগ কৰিব লাগিব 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 so x square 2x to the power 4 ৰ ভিতৰত কিমান বাৰ যায় 2x square বাৰ যায় কাৰণ 2x square লগত মই কাৰ্চিন দি দেখুৱাই দি আছো 2x square লগত x square পূৰণ কৰে কিমান আহিব 2x to the power 4 আহিব এটা 2x square লগত 3 পূৰণ কৰিব লাগিব 3 into 2 6 হয় 6x square ইয়াতে দিব লাগিব 6x square কাৰণ ইয়াতে x square থকা পদ আছে ইয়াতে দিব নোৱাৰা কাৰণ ইয়াতে কি আছে কিউব আছে ইয়াতে দিব নোৱাৰা x আছে ইয়াতে স্কয়াৰ আছে গতিকে একে জাতীয় ৰাখি যত আছে তাতে বহাব লাগিব এটা 2x square আগত প্লাস ইয়াতে মাইনাস প্লাস মাইনাসে কি হ'ব ইয়াতে মাইনাস হ'ব ওকে এতে কি কৰিব লাগিব মাইনাস কৰিব লাগিব তে মাইনাস বুলি ধৰি লম এতে কি লব লাগিব প্লাস বুলি লব লাগিব কাৰণ ওপৰত মাইনাস আছে এটো ক্যান্সেল যাব 3x কিউব এটো নমাই আনিলো যেনেকৈ সেনেকৈ নমাই আনিলো ইয়াতে সোয়া মাইনাস 2x স্কয়ার প্লাস 6x স্কয়ার কিমান আহিব প্লাস 4x স্কয়ার হ'ব কাৰণ 6 পৰা 2 বাদ দিলে কিমান 4 আৰু ইয়াতে 6 দুইতকৈ ডাঙৰ ইয়াৰ আগত কি চিন আছে প্লাস এই কাৰণে ইয়াতে কি আহিব প্লাস আহিব minus 9x minus 12 এটো নমাই আনা এতিয়া x স্কয়ার আগত প্লাস 3x কে প্লাস 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 কি হবে এতে প্লাস হবে x স্কয়ার 3x এর ভিতরে কিমান বার যায় 3x বার যায় কারণ এবার 3x x স্কয়ার লগত পূরণ করে কিমান আহিব 3x কিউব আহিব আকো 3x এর লগত 3 পূরণ করলে কিমান 9x তো ইয়াতে বহাব লাগিব ওকে তে চিনটো চাব লাগিব ইয়াতে প্লাস ইয়াতে মাইনাস প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব এতিয়া এটো মাইনাস এটো প্লাস প্রথম দুটো ক্যান্সেল যাব 3x কিউব ক্যান্সেল সো 4x স্কয়ার তো নমাই আনিলো 9x এর আগত মাইনাস 9x এর প্লাস গতিকে এটো ক্যান্সেল যাব সো 4x স্কয়ার মাইনাস 12 এতিয়া সোয়া x স্কয়ার আৰু 4x স্কয়ার কিমান বাৰ যাব ইয়াতে প্লাস প্লাস প্লাসে কি হ'ব প্লাস হ'ব x স্কয়ার 4x স্কয়ার ভিতৰত কিমান বাৰ যায় 4 বাৰ যায় আকো 4 ৰ লগত x স্কয়ার পূৰণ কৰা কিমান আহিব 4x স্কয়ার আহিব 4 ৰ লগত যদি x স্কয়ার পূৰণ কৰা হয় কিমান আহিব 4x স্কয়ার তাৰ পিছত 4 ৰ লগত 3 পূৰণ কৰিলে কিমান আহিব 12 আহিব ইয়াতে প্লাস ইয়াতে মাইনাস প্লাস মাইনাসে কি হ'ব মাইনাস এটা মাইনাস বুলি ধৰি লম এটা প্লাস সো 4x স্কয়ার মাইনাস 4 ক্যান্সেল গল মাইনাস 12 প্লাস 12 to cancel গল 0 therefore ভাগফল কিমান পালো 2x স্কয়ার প্লাস 3x প্লাস 4 2x স্কয়ার প্লাস 3x প্লাস 4 আৰু ভাগশেষ কিমান পালো 0 গতিকে এইটো হল আমাৰ आंसर ভাগফল পালো 2x স্কয়ার প্লাস 3x প্লাস 4 আৰু ভাগশেষ পালো 0
तार पिछतो सो की दी आछे नम्बर 5 px ৰ मान दी आछे px इक्वल टू x टू द पावर 6 प्लस 3x स्क्वायर प्लस 10 gx ৰ मान दी आछे x কিউব प्लस 1 एटो करिब लागे सो x কিউব प्लस 1 x टू द पावर 6 प्लस 3x स्क्वायर प्लस 10 सो प्रथमते कि चाब लागे x কিউব x टू द पावर 6 ৰ ভিতৰত কিমান বাৰ যায় x কিউব बार जाए कारण x কিউবৰ লগত x কিউব পূৰণ কৰিলে কিমান আহিব x টু দি পাৱাৰ 6 আহিব ওকে এতে x কিউব আৰু 1 পূৰণ কৰিলে কিমান আহিব x কিউব আহিব এটো সাইডত এনেকৈ লিখিম x কিউব লিখিম কাৰণ ইয়াতে x কিউব থকা ৰাখি নাই হেইকনে সাইডত লিখিব লাগিব ইয়াতে প্লাস কি হল সো x কিউবৰ আগত কি আছে প্লাস আছে আৰু 1 ৰ আগত কি আছে প্লাস কাৰণ x কিউবৰ লগত 1 পূৰণ কৰিছো গতিকে প্লাস প্লাসে কি হ'ব প্লাস এবাৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব ইয়াতে প্লাস আছে মাইনাস লম ইয়াতে প্লাস আছে ইয়াতে কি লম মাইনাস লম x টু দি পাৱাৰ 6 x টু দি পাৱাৰ 6 কেনসেল গল x কিউব তো আগত আনো ইয়াতে মাইনাস আহিব x কিউব কাৰণ x কিউবৰ পিছত x স্কয়াৰ আহিব তাৰ পিছত প্লাস 3 x স্কয়াৰ নমাই আনা প্লাস 10 এটা নমাই আনিলো এতিয়া সোৱা x কিউব আৰু ইয়াতে x কিউব আছে प्लस और माइनस प्लस माइनस কি মাইনাস হ'ব x কিউব ৰ ভিতৰত কিমান বাৰ যায় একবাৰ যায় 1 ৰ লগত x কিউব পূৰণ কৰা তেনেহলে x কিউব হ'ব মাইনাস হ'ব ইয়াতে কাৰণ ইয়াতে প্লাস ইয়াতে মাইনাস প্লাস মাইনাস মাইনাস 1 ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব 1 আহিব প্লাস মাইনাস মাইনাস সো মাইনাস 1 ইয়াতে বহাব লাগিব এতিয়া সোৱা এটো প্লাস কেনসেল যাব 3x স্কয়াৰ তো নমাই আনিলো ইয়াতে প্লাস 10 plus 1 কিমান আহিব প্লাস 11 এতিয়া x কিউব 3x এ ভাগ না যায় কাৰণ ইয়াতে সৰ্বোচ্চ ঘাত 2 ইয়াতে সৰ্বোচ্চ ঘাত কিমান আছে 3 আছে গতিকে আৰু ভাগ না যাব therefore ভাগফল কিমান আহিল x কিউব minus 1 আহিল আৰু ভাগশেষ ভাগশেষ কিমান আহিল 3x স্কয়ার প্লাস 11 গতিকে এটো হ'ব আমাৰ आंसर क्वेश्चन नंबर 6 ত কি দি আছে সোৱা px 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 gx ৰ ভ্যালু দি আছে x cube plus 2 so number 6 ডাইরেক্ট লিখো ইয়াতে क्वेश्चन দি আছে gx ৰ ভ্যালু x cube plus 2 অর্থাৎ x cube plus 2 ডিভাইড কৰিব লাগে 2x to the power 5 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 okay এটো মান উলিয়াব লাগে সো প্ৰথমতে চাব লাগিব x cube 2x to the power 5 ৰ ভিতৰত কিমান বাৰ যায় 2x square বাৰ যায় কাৰণ 2x square লগত x cube যেতিয়া পূৰণ কৰিবে কিমান পাবা 2x to the power 5 অৰ্থাৎ এটো মিলি গল ইয়াতে ঘাত 3 ইয়াতে ঘাত 2 3 আৰু 2 যোগ কৰিলে কিমান আহিব 5 আহিব ঘাত বিলাক যোগ হয় এতিয়া 2x square লগত 2 পূৰণ কৰিলে কিমান আহিব 2x square আহিব প্লাস হ'ব সো ইয়াতে বহাব লাগিব 2x square কাৰণ ইয়াতে সেম পদ দিয়া আছে মাইনাস কৰা এতিয়া कैंसिल যাব so minus 5x to the power 4 plus 7x cube ইয়াতে মাইনাস হল so 4x square और 2x square বাদ দিলে কিমান আহিব আমাৰ plus 2x square আহিব ইয়াতে প্লাস হ'ব কাৰণ ডাঙৰ সংখ্যাৰ আগত প্লাস চিন দি আছে minus 10x plus 11 এতিয়া x cube
5x টু দি পাৱাৰ 4 ভিতৰত কিমান বাৰ যায় ইয়াতে প্লাছ ইয়াতে মাইনাছ প্লাছ মাইনাছে মাইনাছ আহিব অৰ্থাৎ ইয়াতে আহিব আমাৰ 5x কাৰণ ইয়াতে x টু দি পাৱাৰ 4 ইয়াতে আছে 5x টু দি পাৱাৰ 4 so 5x আৰু ইয়াতে x কিউব এটো যদি পূৰণ কৰা হয় তেনেহলে কিমান আহিব 5x টু দি পাৱাৰ 4 আহিব এটা 5x ৰ লগত 2 পূৰণ কৰিব লাগিব ইয়াতে প্লাছ মাইনাছ so প্লাছ মাইনাছে মাইনাছ হ'ব 5 আৰু 2 পূৰণ কৰিলে কিমান 10 আহিব 10x so ইয়াতে আহিব আমাৰ 10x তিয়া মাইনাছ কৰিম এটো কেনসেল গল 7x কিউব এটো নমাই আনিলো প্লাছ 2x স্কয়াৰ এটো প্লাছ হ'ব মাইনাছ 10x প্লাছ 10x কেনসেল গল বাকি থাকিল আমাৰ 11 ওকে এতিয়া x কিউব 7x কিউবৰ ভিতৰত কিমান বাৰ যায় এটো চাব লাগিব ইয়াতে প্লাছ সো প্লাছ প্লাসে কি হ'ব প্লাছ হ'ব x কিউব 7x কিউবৰ ভিতৰত 7 বাৰ যায় কাৰণ 7 ৰ লগত x কিউব পূৰণ কৰা কিমান আহিব 7x কিউব আহিব ওকে এটা 7 ৰ লগত 2 পূৰণ কৰা কিমান আহিব 14 ইয়াতে প্লাছ সো প্লাছ কিমান হ'ব 14 ওকে এটো মাইনাছ কেনসেল গল so 2x স্কয়ার নমাই আনিলো ইয়াতে মাইনাছ so 11 minus 14 অর্থাৎ 14 ৰ পৰা 11 কি বাদ দিব লাগিব কিমান থাকিল মাইনাছ 3 থাকিব কাৰণ ইয়াতে ডাঙৰ চিন 14 এর আগত কি মাইনাছ চিন লোৱা হৈছে 14 ৰ পৰা 11 বাদ দিলে কিমান আহিব -3 ইয়াতে x কিউব 2x স্কয়ার ভাগ না যায় কারণ ইয়াতে সর্বোচ্চ ঘাত 2 ইয়াতে সর্বোচ্চ ঘাত 3 অর্থাৎ ভাজকৰ ঘাত 3 বেশি আছে গতিকে আৰু ভাগ না যায় এইটো হ'ব আমাৰ ভাগশেষ আৰু এইটো হ'ব ভাগফল therefore ভাগফল কিমান আহিল 2x স্কয়ার minus 5x plus 7 আৰু ভাগশেষ আহিল আমাৰ 2x স্কয়ার minus 3 গতিকে এইটো হল আমাৰ আনসার